নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি দশম শ্ৰেণীৰ ভূগোল পাঠ্যপুথিৰ পৃথিৱীৰ ভূগোল নামৰ পাঠটিৰ এটা আলোচ্য বিষয় লৈ আহিছোঁ আগৰ যিটো ভিডিঅ' আছিল এই পাঠটোৰ লগত জড়িত সেই ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ পৃথিৱীৰ ভূগোল নামৰ পাঠটিৰ মহাদেশ আৰু মহাসাগৰ সমূহৰ বিতৰণ সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু লগতে আমি আলোচনা কৰিছিলোঁ যে মহাসাগৰৰ তলৰ ভূ অৱয়ৱসমূহ কেনেকুৱা আৰু কি আমি সেই বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম মহাসাগৰ সমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য মহাসাগৰ সমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য আমি আজি আলোচনা কৰিম আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৭১% জলভাগে আগুৰি আছে আৰু পৃথিৱীৰ মুঠ জলভাগৰ প্ৰায় ৫৭% আছে দক্ষিণ গোলাৰ্ধত এতিয়া চোৱা অধ্যয়নৰ সুবিধাৰ বাবে পৃথিৱীৰ মুঠ জলভাগক ৫খন মহাসাগৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে সেই ৫খন মহাসাগৰ কি আমি ইতিমধ্যে আলোচনা কৰিছোঁ তথাপিতো মই আকৌ এবাৰ তোমালোকৰ আগত কৈ দিছোঁ সেই ৫খন মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এতিয়া আমি এখনকৈ এই মহাসাগৰ কেইখনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰোঁ প্ৰথমতে আমি প্ৰশান্ত মহাসাগৰৰ বৈশিষ্ট্যসমূহ কি বুজি লওঁ আহা প্ৰশান্ত মহাসাগৰৰ বৈশিষ্ট্যসমূহ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ এইটো এটা খুব ইম্পৰ্টেণ্ট এটা পইণ্ট সেইটো হৈছে চোৱা গোটেই মহাসাগৰ কেইখনৰ ভিতৰত প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ ইয়াৰ মাটিকালি হৈছে ১৬৫ নিযুত বৰ্গ কিলোমিটাৰ এই মহাসাগৰে পৃথিৱীৰ প্ৰায় ১/৩ ঠাই আগুৰি আছে অৰ্থাৎ পৃথিৱীৰ মুঠ মাটিকালিক যদি আমি ৩ ভাগত ভাগ কৰোঁ তেতিয়া প্ৰশান্ত মহাসাগৰে তাৰ এভাগ আগুৰি আছে এইটো তোমালোকৰ পৰীক্ষাত শৰ্ট কুৱেশ্যনো হ'ব পাৰে যে প্ৰশান্ত কোনখন পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন তেতিয়া আমি উত্তৰত ক'ব লাগিব যে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ এতিয়া ২ নম্বৰ বৈশিষ্ট্যটো চোৱা প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৫,০০০ মিটাৰ প্ৰশান্ত মহাসাগৰখনৰ গভীৰতা প্ৰায় ৫,০০০ মিটাৰ প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ দক্ষিণে অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল পশ্চিমে এছিয়া মহাদেশৰ পূব উপকূল এতিয়া এই গোটেই চাৰিসীমাটো আমি মেপৰ সহায়ত এবাৰ বুজি লওঁ আহা উত্তৰে উত্তৰ মহাসাগৰ চাইবেৰিয়াৰ পূব অংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা দক্ষিণে অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ পূবে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল পশ্চিমে এছিয়া মহাদেশৰ পূব উপকূল ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে প্ৰশান্ত মহাসাগৰত সৰু ডাঙৰ কমেও ২০,০০০টা সামুদ্ৰিক দ্বীপ আছে এই দ্বীপসমূহৰ কেইটামান উল্লেখযোগ্য দ্বীপ হ'ল জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া হাৱাই আদি ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে
প্ৰশান্ত মহাসাগৰৰ উল্লেখযোগ্য সামুদ্ৰিক খাত হ'ল মেৰিয়ানা, এলিউচিয়ান, কিউৰাইল, ফিলিপাইন, টুংগা, পেৰুচিলি আদি। ইয়াৰ ভিতৰত মেৰিয়ানা খাতটোক কোৱা হয় চেলেঞ্জাৰ বুলিও কোৱা হয় আৰু এই মেৰিয়ানা খাতটোৱে হৈছে পৃথিৱীৰ ভিতৰত গভীৰতম সামুদ্ৰিক খাত। এইটো এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে যে পৃথিৱীৰ ভিতৰত গভীৰতম সামুদ্ৰিক খাত কোনটো, তেতিয়া ক'ব লাগিব যে মেৰিয়ানা খাত, আৰু এই মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰত আছে। ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত উল্লেখযোগ্য সাগৰ হ'ল বেৰিং, ওখটস্ক, জাপান, চীন, ফিলিপাইন, আলাস্কা আদি। এইকেইখন হৈছে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত সাগৰ। বেৰিং চি, চি অফ ওখটস্ক, চি অফ জাপান, সাউথ চাইনা চি, ফিলিপাইন চি। এতিয়া চোৱা সাগৰ আৰু মহাসাগৰৰ মাজৰ পাৰ্থক্য। সাগৰ আৰু মহাসাগৰৰ মাজৰ পাৰ্থক্য কি সেই কথাটোত বহুত ছাত্ৰ ছাত্ৰীৰ কনফিউজন থাকে। যদিও এই কথাটো তোমালোকে ক্লাছ 8তে পাই আহিছা যে সাগৰ হৈছে মহাসাগৰৰে একোটা অংশ। মহাসাগৰৰ যি অংশ মহাদেশ বা দেশসমূহৰ ওচৰ চাপি থাকে, অৰ্থাৎ স্থলভাগৰ ওচৰ চাপি থাকে, সেই অংশকে সাগৰ বুলি কোৱা হয়। অৰ্থাৎ সাগৰবিলাক মহাসাগৰৰে একোটা অংশ। ইয়াৰ উপৰি যিবিলাক মহাসাগৰৰ যি অংশ তিনিওফালৰ পৰা স্থলভাগেৰে আগুৰি আছে, অৰ্থাৎ মহাসাগৰৰ একোটা অংশ কেতিয়াবা স্থলভাগৰ মাজলৈকে অকণমান সোমাই যোৱা দেখা যায়, আৰু সেই স্থলভাগক তিনিওফালৰ পৰা দেশবিলাকে আগুৰি থাকে, স্থলভাগেৰে আগুৰি থাকে, আৰু এটা ভাগহে মহাসাগৰৰ লগত মিলি থাকে, তেনে অংশক কোৱা হয় উপসাগৰ। এই কথাটো আমাৰ ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সখনত ধুনীয়াকৈ পাৰ্থক্যটো আছে। তথাপিতো কিন্তু বহু ছাত্ৰ ছাত্ৰীৰ এই কনচেপ্টটো ক্লিয়াৰ হোৱা দেখা নাযায়। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল প্ৰশান্ত মহাসাগৰৰ বৈশিষ্ট্য। ইয়াৰ পাছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আটলান্টিক মহাসাগৰৰ বৈশিষ্ট্যসমূহ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।